নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এতিয়া যাব ওলাইছোঁ। আজি লক্ষী পূজা যিহেতু, তো ইয়াৰ সেইটো কাৰণে বুট মগু আনিব গৈছোঁ। যাব ওলাইছোঁ এতিয়া দোকানলৈ। আজি অকণমান ৰ'দ দিছে, 3-4 দিনমান বৰষুণ দিয়ে আছিলে। আজি বতৰটো অকণমান ভাল কৰিছে। এতিয়া আহি পাই গ'লোহি আৰু আপোনাক দেখাম মই বহুত ধুনীয়া বস্তু এটা আনিছোঁ। চাওক, বজাৰত এইটো ওলাইছিলে, তো মই এটা লৈ আহিলোঁ লক্ষী ফটোশ্বুট দিবৰ কাৰণে। মই এইখিনি বস্তু আনিলোঁ। তাৰপিছত এতিয়া গাটো ধুই পেলাই তিয়াই ল'ম। এতিয়া মোৰ প্ৰসাদখিনি ধোৱা হৈ গ'ল। মায়ে কয় কলপাতত ঢাকিব লাগে বুলি। যেতিয়া বুট মগুখিনি যদি কিবা এটা ধুই মেলি থয় প্ৰসাদ বস্তু, তেতিয়াহ'লে কলপাতত ঢাকিব লাগে বুলি। তো মই কলপাতত চব ঢাকি মেলি থৈ দিছোঁ। তাৰপিছতে বায়ে গধূলিকৈ পূজা কৰিব। আপোনালোকৰ পূজা কৰা হৈ গ'ল চাগে, আমাৰো হৈ গ'ল। এতিয়া বায়ে কৰিলে আৰু বা বনাই আছে ক্ষীৰ বনাই আছে আৰু মই বনাম মটৰ এতিয়া বইল কৰিম। তাৰপিছতে বনাম লুচি। আজি ভাত নাখায় ৰাতি, তো এইটো কাৰণে লুচি আৰু মটৰখিনি বনাম আৰু খাম। আৰু আপোনাক দেখাইছোঁ বায়ে বনাই প্ৰসাদ।